বন্ধুসকল ষ্টেপছ একাডেমি কৃষ্ণাৰ অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। মই শফিকুল ইছলাম। আজি লৈ আহিছোঁ আপোনালোকৰ ফাংচনৰ ওপৰত আন এখন ভিডিঅ'। এই ভিডিঅ'খনত আমি আলোচনা কৰিম বাস্তৱ ফলনৰ বীজগণিতৰ ওপৰত। ইংৰাজীত কোৱা হয় এলজেব্ৰা অফ ৰিয়েল ফাংচনছ। ৰিয়েল ফাংচনছ কি আমি অলৰেডি আলোচনা কৰিছোঁ, তথাপিও মই মনত পেলোৱাৰ বাবে মই কৈ দিওঁ ৰিয়েল ফাংচন কাক কোৱা হয়, যে আমি পাইছোঁ যে ফাংচন এখনৰ ডমেইন যেতিয়া ৰিয়েল নাম্বাৰৰ ছাবছেট হ'ব বা ৰিয়েল নাম্বাৰ গোটেইখিনি হ'ব, তেতিয়া তাক আমি কি বুলি ক'ম, ৰিয়েল ফাংচনছ বুলি ক'ম। চ' আজি আহোঁ এলজেব্ৰা অফ ৰিয়েল ফাংচনত বা বীজগণিত, বাস্তৱ ফলনৰ বীজগণিতত কি আছে আমাৰ। বিশেষ একো নাই, সৰু টপিক, একেবাৰে নিচেই সৰু টপিক এখন আমাক দুটা ফলন দিয়া আছে। সেই ফলন দুটাক আমি প্লাছ কেনেকৈ কৰিম, ডেট মিনছ এডিশ্যন অফ টু ৰিয়েল ফাংচনছ। দুটা আমাক ৰিয়েল ফাংচন আছে। আমি অলৰেডি আলোচনা কৰিছোঁ ফাংচন কেনেকৈ আমি ডিফাইন কৰোঁ। ছাপ'জ এফ এটা ফাংচন এক্সৰ পৰা আৰলৈকে, এক্সৰ পৰা আৰলৈকে, আৰু আমি জানো ৰিয়েল নাম্বাৰ, আৰু এটা ফাংচন জি এক্সৰ পৰা আৰলৈকে, দুটা বাস্তৱ ফলন। যদি এক্স ইজ এ ছাবছেট অফ, এইটো কেপিটেল এক্স হ'ব, এক্স ইজ এ, তোমালোকৰ কিতাপত কি হৈছে একচুৱেলি প্ৰপাৰ ছাবছেট লিখিছে, কিন্তু এইটো দুটাই সূচায়, ছাবছেট ইজ দ্য বেটাৰ। এক্স ইজ এ ছাবছেট অফ ৰিয়েল ফাংচনছ, ইংৰাজীতো হ'ব এক্স ইজ এ ছাবছেট অফ ৰিয়েল ফাংচনছ। তেতিয়া কি কৰিম আমি, এফ প্লাছ জি এই ফাংচনটোক দুটা প্লাছ কৰাৰ পিছত যিটো ফাংচন হ'ব এক্স টু আৰলৈকে, ডেট ইজ নন এজ দ্য এডিশ্যন অফ টু ৰিয়েল ফাংচনছ। আৰু তাক আমি এনেকুৱাকৈ লিখোঁ, এফ প্লাছ জি অফ এক্স ইজ ইকুৱেল টু এফ এক্স প্লাছ জি এক্স। মই আকৌ এবাৰ কৈছোঁ, যেতিয়াই আমি এফ এক্স দেখিম, এইটো কি ইণ্ডিকেট কৰে আমাৰ, বেলেগ একোৱেই নহয়, এক্সৰ ইমেজটোক ৰিপ্ৰেজেণ্ট কৰে। এফ এক্সে কাক ৰিপ্ৰেজেণ্ট কৰে, এক্সৰ প্ৰতিচ্ছায়াক, আণ্ডাৰ এফ, এফৰ অধীনত এক্সৰ প্ৰতিচ্ছায়াক ৰিপ্ৰেজেণ্ট কৰে বা প্ৰতিবিম্বক ৰিপ্ৰেজেণ্ট কৰে। তো তেনেকুৱা এফ প্লাছ জি এক্স, এফ প্লাছ জি অফ এক্স, তাৰমানে এইটোৱে এফ প্লাছ জিটোৱে কাৰ প্ৰতিচ্ছায়াক ৰিপ্ৰেজেণ্ট কৰিব, এক্সৰ ইমেজ এফ প্লাছ জি অফ এক্স। তো এইটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, যেতিয়া ফাংচন দুটাক এড কৰোঁ, চিম্পলি ইণ্ডিভিজুৱেল প্লাছ কৰি দিওঁ আমি, বাকী একো নাই, আৰু অল এক্স বিলংছ টু ৰিয়েল নাম্বাৰছ, ডেটছ ইট, বেলেগ একো নাই। এতিয়া আহিছোঁ আমি ছেকেণ্ডখনলৈকে, যে বাস্তৱ ফলৰ এটাৰ পৰা আন এটাক বিয়োগ কেনেকৈ কৰোঁ, মাইনাছ ছাবষ্ট্ৰাকশ্যন কেনেকৈ কৰোঁ। ছেম থিং, ছাবষ্ট্ৰাকশ্যন অফ ৰিয়েল নাম্বাৰ এ ফাংচন ফ্ৰম ওৱান আনাডাৰ। ছেম থিং, ছাপ'জ এফ ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ, জি এটা ফাংচন এক্স টু আৰ, তেতিয়া আমি ইহঁতক কি বোলে, এক্স ইজ এ ছাবছেট অফ আৰ, ইয়াতো এক্স ইজ এ ছাবছেট অফ আৰ, তেতিয়া এফ মাইনাছ জি অফ এক্স লিখোঁ, এফ মাইনাছ জি ইজ এ ফাংচন এক্স টু আৰ, আৰু এইটোকে আমি কেনেকৈ লিখোঁ, আমি ডেফিনেশ্যনটো এনেকৈ লিখোঁ, এফ মাইনাছ জি অফ এক্স ইকুৱেল টু এফ অফ এক্স মাইনাছ জি অফ এক্স, ৱেৰ এক্স বিলংছ টু এক্স। ঠিক আছে, ইয়াতে এক্স বিলংছ টু এক্স নহয়, এইটো এক্স বিলংছ টু আৰ হ'ব, এক্স বিলংছ টু ৰিয়েল নাম্বাৰ, এক্সটো কি হ'ব, ৰিয়েল নাম্বাৰ হ'ব। ইয়াতে ভুলো নাই, এক্স বিলংছ টু এক্স কি, আমাৰ এইটো প্ৰথমটো কৈছে যে এক্স বিলংছ টু এক্স, কিন্তু এক্স বিলংছ টু আৰটো আমাৰ বেষ্ট আৰু বেটাৰ, দুয়োটাই কাৰেক্ট। এতিয়া হৈছে যে এটা বাস্তৱ ফলনক স্কেলাৰেৰে পূৰণ, মাল্টিপ্লিকেশ্যন আমি গম পাইছোঁ যে পূৰণ। এতিয়া এটা ফলন আছে বা ফাংচন আছে, ৰিয়েল ফাংচন আছে, স্কেলাৰ মানে কাক কৈছে, এটা মানে ইণ্ডিভিজুৱেল পাৰ্টিকুলাৰ নাম্বাৰেদি বা কনষ্টেণ্ট বুলি ক'ব পাৰা, ধ্ৰুৱক বুলি ক'ব পাৰা, যাক স্কেলাৰ বুলি কোৱা হয়, সেইটোৱেদি মাল্টিপ্লাই কৰিলে আমি কি পাম। ছাপ'জ আমাৰ এফ ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ, এফ এটা ফাংচন দিছে এক্স টু আৰ, ধৰি লৈছোঁ আমি এটা স্কেলাৰ কোৱান্টিটি, আলফা এটা স্কেলাৰ কোৱান্টিটি, যিকোনো এটা নাম্বাৰ, যিকোনো, আলফা কেন বি এনিথিং, ধৰি লওক 5, 3, 4, এনিথিং, এটা স্কেলাৰ কোৱান্টিটি। আৰু তো স্কেলাৰ যেতিয়া আমি, আৰু স্কেলাৰৰ দ্বাৰা বাস্তৱ সংখ্যাক বুজোৱা হৈছে, আৰু মনত ৰাখিবা আলফা ইজ নাথিং বাট এ ৰিয়েল নাম্বাৰ। এতিয়া পূৰণফল কৰিলে কি হ'ব, এফৰ লগত আলফাক পূৰণ কৰি কি হ'ব, এ অফ আলফা, আলফা এফ হ'ব, হয়নে নাই। চ' আলফা এফ অফ এক্স কি হ'ব, এইটোৰ যেতিয়া আমি ইমেজটো ল'ম কি হ'ব এই ফাংচনটোৰ, তেতিয়া চিম্পল এফ এক্সৰ লগত আমি প্ৰতিটো এলিমেণ্টছৰ লগত আলফাক ইনটু কৰি দিম, ফৰ অল এক্স বিলংছ টু এক্স। ক্লিয়াৰ। চ' এইখিনিয়ে, বাকী একোৱেই নাই। আমি এইবোৰৰ ওপৰত আমি প্ৰব্লেম কৰিম, মই প্ৰব্লেম দুটামান লৈছোঁ, সেই প্ৰব্লেম দুটা ছল্ভ কৰিলে গোটেই ডাউট ক্লিয়াৰ হৈ যাব, বেলেগ একোৱেই নাই। তাৰপিছত আছে বাস্তৱ ফলনৰ পূৰণফল, মাল্টিপ্লিকেশ্যন অফ টু ৰিয়েল ফাংচন, যে দুটা ফাংচন, যেনেকৈ আমি প্লাছ মাইনাছ কৰিলোঁ, যে ছাপ'জ এফ ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ, আকৌ জি ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ, এফ এটা ল'লোঁ, জি এটা ল'লোঁ, পূৰণ কৰিলে কি হ'ব, এফ ইনটু জি, এফ জি ইজ এ ফাংচন, এইটো এক্স টু আৰ হ'ব। এতিয়া এইটো কেনেকৈ ডিফাইন কৰিম আমি, এফ জি অফ এক্স,
কেনেকুৱা fx ইনটু gx একো নাই বাকি ফৰ অল x বিলংছ টু x আৰু এনে ধৰণৰ পূৰণফলক একচুৱেলি বিন্দুক্ৰমে পূৰণ বুলি কয় বিন্দুক্ৰমে পূৰণ মানে পইণ্ট ৱাইজ মাল্টিপ্লিকেশ্যন এইবোৰ আমাৰ ইমান চিৰিয়াছ পইণ্ট নহয় মনত ৰাখিবা জাষ্ট এইটোৱে যে এফ জি অফ এক্স কি হ'ব ইকুৱেল টু এফ এক্স ইনটু জি এক্স ফৰ অল এক্স বিলংছ টু এক্স এতিয়া আমি হৰণৰ ক্ষেত্ৰত আহোঁ যে কেনেকুৱাকৈ আমি ভাগফল দুটা বাস্তৱ ফলনৰ ভাগফল দ্যাট ইজ কোৱেশ্যন অফ টু ৰিয়েল ফাংচনছ আমি কেনেকৈ ডিভাইড কৰিব পাৰোঁ মানে ডিভিজন ছাপ'জ আমি অলৰেডি এফ আৰু জি দুটা ফাংচন লৈছোঁৱে বাৰ বাৰ আমি কৈ নাথাকোঁ যে এফ জি দুটা ফাংচন এতিয়া দুটাক ডিভাইড কৰিব লাগে আৰু এক্স ইজ এ ছাবছেট অফ আৰ এতিয়া কি কৰিম আমি এক্স ইজ এ ছাবছেট অফ আৰ এফ বাই জি যদি কৰোঁ আমি কেনেকুৱা হ'ব এফ বাই জি এইটো ডিভাইড কৰিলে এণ্ড দিছ ফাংচন অফ এক্স ইকুৱেল টু যদি আমি এক্সৰ ওপৰত ইমেজটো লওঁ এক্স ইজ এন ইমেজ আণ্ডাৰ এফ বাই জি ফাংচন যদি লওঁ আমি কি হ'ব এফ অফ এক্স বাই জি অফ এক্স এতিয়া আমি জানো যে যদি আমি ডিভাইড কৰোঁ তলৰটো কেতিয়াও জিৰ' হ'ব নোৱাৰিব চ' জি এক্স কেন নট বি জিৰ' ফৰ অল এক্স বিলংছ টু দ্য ফাৰ্ষ্ট ছেট এক্সৰ পৰা আৰলৈ আমি গম পাওঁ চ' দিছ ইজ অল এবাউট চ' এইখিনিয়ে বস্তু আমাৰ বাকী একো নাই আমাৰ ফাংচন অলৰেডি ক্লিয়াৰ এইখিনি বস্তু বাকী আছিলে চ' আহা মই দুটা প্ৰব্লেম লওঁ প্ৰব্লেম দুটা ছল্ভ কৰিলে এভৰিথিং উইল বি ক্লিয়াৰ যে কি বস্তু এইবোৰ এডিশ্যন কি বস্তু ছাবট্ৰাকশ্যন কি বস্তু মাল্টিপ্লিকেশ্যন বা স্কেলাৰ মাল্টিপ্লিকেশ্যন অফ টু ৰিয়েল নাম্বাৰ্ছ এণ্ড দ্য কুৱেশ্যন অফ টু ৰিয়েল ফাংচনছ কি বস্তু গম পাই যাবা ছাপ'জ ইয়াতে এটা এক্সাম্পল লৈছোঁ ধৰা হ'ল এফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ এইটো এটা ফাংচন লোৱা হৈছে আৰু জি এক্স আৰু এটা ফাংচন লোৱা হৈছে আন এটা 2x + 1 বাস্তৱ ফলন অল আৰ আণ্ডাৰ ৰিয়েল নাম্বাৰ এতিয়া কৈছে এফ প্লাছ জি অফ এক্স এফ প্লাছ জি কৰিব লাগে তো আমি অলৰেডি পালোঁ এফ প্লাছ জি অফ এক্স ইকুৱেল টু হোৱাট এফ এক্স প্লাছ জি এক্স হয় এতিয়া আমি ভেলুখিনি পুট কৰোঁ এফ এক্সৰ ভেলু কি দি আছে এক্স স্কুৱেৰ জি এক্সৰ ভেলু 2x + 1 so this is answer এইটোক আৰু একো কৰা নাযাব so this is the f plus g of x so simple এতিয়া মাইনাছ যদি কৰোঁ কি হ'ব ভাবা মাইনাছ কৰিলে কি হ'ব f minus g of x আমি ফৰ্মুলাত পালোঁ কি পালোঁ this of x equal to f of x minus g of x এতিয়া মাইনাছ কৰি দিয়া কি পাম যদি আমি f x ৰ ভেলু x স্কুৱেৰ মাইনাছ g x ৰ ভেলু কি 2x plus 1 যেতিয়া ব্ৰেকেটটো উঠাই দিম তেতিয়া আমি সলভ কৰিম কি ওলাব 2x minus 1 so this is এতিয়া ইনটু কৰিলে কি হ'ব আমি থাৰ্ড কোৱান্টিটিটো আমি প্ৰথমটো ওলালো সেকেন্ডটো ওলালো this is গান এতিয়া fg হলে ইনটু fg of x ফৰ্মুলা কি পাইছো f of x into g of x into কৰি দিয়া কিমান ওলাব x square into twice x plus 1 so this will equal to কি হ'ব twice of x cube plus x square so this is এতিয়া আহিছোঁ আমি ডিভিজনটো f by g of x এইখিনিত অলপ মনোযোগ দিবা যেতিয়া আমি ডিভিজন কৰোঁ অলপ এটা সৰু বস্তু মনোযোগ দিব লাগে সেইটো হৈছে তোমালোকৰ যেতিয়া f by g of x কৰিম আমি কি কম লিখিম আমি f of x divided by g of x সদায় মনত ৰাখিবা gx cannot be 0 হয় না নাই সো এইখিনি বস্তুৱে মনত ৰাখিব লাগিব where gx এইটো সদায় মনত ৰাখিবা gx কেতিয়া 0 হ'ব নোৱাৰিব নেভাৰ সো এইখিনি বস্তু সদায় মনত ৰাখিবা সো এতিয়া আমি পুট কৰি যাও ভ্যালুখিনি f of x ৰ ভ্যালু কি আছিল x স্কয়াৰ সো g of x কি আছিল 2x + 1 কিন্তু ইয়াতে আমাৰ কি হ'ব 2x + 1 cannot be 0 হয় না নাই সো যদি cannot be 0 হয় that means what আমি গম পাওঁ 2x cannot be what -1 so 2x যদি cannot be -1 হয় what will be x x cannot be -1/2 so এইখিনি কথা লিখি দিব লাগিব এইখিনি কথা আমাৰ আহিব লাগিব যে x cannot be -1/2 so ultimately the result is this আমাৰ ultimately আমি কম যে x² / 2x + 1
কমা লিখিম আমি ইয়াতে কমা লিখি দিম হোল ফাংশন x cannot be minus half এইখিনিহে আনসাৰ এইখিনি মই বুজাৰ কাৰণে কৈছোঁ এইখিনি সাইডত তোমালোকে বেলেগকৈ কৰিব লাগিব যেহেতু gx cannot be 0 এটো সেপাৰেটলি কৰি ল'বা ইয়াতে এইটো লাইনত নিলিখিলেও হ'ব সো নাও কাম লেট আস এইটো প্ৰবলেম আমাৰ সলভ হৈ গ'ল এতিয়া সেকেন্ড প্ৰবলেমটো চাও সিমিলাৰ টাইপৰ প্ৰবলেম দিয়া আছে যে অর ধৰা হল অঋণাত্মক বাস্তৱ সংখ্যা ইয়াতে x টো কি কৈছে অঋণাত্মক নন নেগেটিভ রিয়েল নাম্বারস নন নেগেটিভ সো ইয়াতে আমাক এইকেইটা বস্তু উলিয়াব দিছে fx দিয়া আছে √x gx = simply x তার মানে gx টো কি ফাংশন হ'ব কব পাৰিবা না আমি উই হ্যাভ ডিসকাসড দিস উইল বি আইডেন্টিটি ফাংশন হয় না নাই যে ইমেজটোৱে হেতুৱে যেটো এলিমেন্ট আছে হেতুৰে ইমেজ হেতুৱে হৈ গৈছে সো এতিয়া আহিছো যে f + g কেনেকৈ কৰিম আমি হাউ আমি অলরেডি আলোচনা কৰিছো কেনেকৈ সো মই f + g of x কৰিলে কি হ'ব সিমিলারলি কৰাচোন ইমান টাইম না লাগে তোমালোক কি হ'ব মই সিম্পলি কৰিছো মই আৰু বহোৱা নাই পুট কৰা নাই √x + x এটো তো আৰু একো কৰা না যাব সো দিস ইজ মাইনাস কৰিলে কি হ'ব এটা যদি মাইনাস কৰো f - g of x সো √x - x সো দিস ইজ এটা যদি পূরণ কৰো f g x কি হ'ব f of x হল √x and g হল simply x এতে এই x ক যদি মই ৰুটৰ ভিতৰত সোমাও কি হ'ব বা যদি মই এটো ডাইৰেক্ট √2 উঠাই দিও কি হ'ব x⁻½ into x সো কি হ'ব আমাৰ x⁻½ plus 1 হয় না নাই সো ইকুয়াল টু x⁻² কি হ'ব মই সিম্পলি কৰি দিও 3/2 হ'ব না নাই সো দিস ইজ দ্য আনসার এতিয়া লাষ্টটো আমি চাই আছো লাষ্টটো যাম মই ঠিক আছে লাষ্টটো কি হ'ব আমাৰ লাষ্টটো সোৱা তোমালৈ কি হ'ব যদি আমি ডিভাইড কৰো f/g of x so this is simply fx divided by gx হয় fx/gx এতিয়া যদি কৰো আমি মই আগতে কৈছো কি ডিভিজনত এটাই মনত ৰাখিবা তলৰটো কেতিয়া 0 হ'ব নোৱাৰিব gx cannot be 0 আৰু এইটোকে আমি উলিয়াই দেখুৱাব লাগিব যে আমাৰ হৈছে না নাই ফাইনাল আনসাৰত সাপোজ fx কিমান আছিল √x gx is how much simply x তো এতিয়া আমাৰ কি হ'ব ইয়াতে x cannot be 0 সো এতিয়া আমি এটো ডিভাইড কৰিলে কিমান হ'ব x⁻½ minus 1 so হাফৰ পৰা হাফ গলে কি হ'ব x⁻² minus half so this is the answer আমাৰ হয় না নাই বা এনেকুৱাকৈ লিখি থৈ দিব পাৰা 1/x = 1/√x তোমালোকৰ কথা যেনেকুৱা আগৰটো আমি এটো লিখিব পাৰো √x³ পাৰো না নাই ইট ইজ আপ টু ইউ তোমালোকে কেনেকৈ আনসাৰটো লিখিছা সো আই হোপ তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ গ'ল এলজেব্ৰা আছে যে এলজেব্ৰাক আমি কেনেকৈ ৰিয়েল ফাংশনৰ লগত আমি ৰিলেট কৰো যে আমাৰ এডিশনে হওক সাবট্ৰাকশনে হওক মাল্টিপ্লিকেশন বাই স্কেলাৰ মাল্টিপ্লিকেশন অফ ৰিয়েল ফাংশনস তাৰপিছত আমাৰ ভাগফল যাক আমি ইংৰাজীত কোৱেশ্চন বুলি কওঁ so this is all about our functions so next video we are going to solve the exercise questions thank you keep watching our videos